সাহিত্যিকৰ পিছত এবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে লোকগীতৰ শিল্পী প্ৰণীতা বৈশ্যমেধীয়ে। ৩ ফেব্ৰুৱাৰীত অধিৱেশনত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱা বুলি সামাজিক মাধ্যম যোগে দুখ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে। মঞ্চত মই খুব দুখ পালোঁ আৰু অপমানিত হ'লোঁ। অনুষ্ঠানৰ আৰম্ভণিটো মোৰ প্ৰগ্ৰাম আছিল আৰু মঞ্চত দ্বিতীয় গীত গাই তৃতীয় গীত আৰম্ভ কৰোঁতে এজন সাংস্কৃতিক কৰ্মীয়ে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। অন্য শিল্পীবিলাকক যিদৰে সন্মান জনায়, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰো যোগ্য নহ'লোঁ বুলি সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে। লোকগীতৰ শিল্পী হোৱাৰ বাবে আমাক অপমানিত কৰে নেকি বুলি প্ৰশ্ন শিল্পীগৰাকীৰ। বিতৰ্কই যেন লগ এৰা নাই অসম সাহিত্য সভাক। এবাৰ সাহিত্যিকৰ পিছত এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে লোকগীতৰ শিল্পী প্ৰণীতা বৈশ্যমেধীয়ে। ৩ ফেব্ৰুৱাৰীত অধিৱেশনত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱা বুলি সামাজিক মাধ্যম যোগে দুখ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে। মঞ্চত মই খুব দুখ পালোঁ আৰু অপমানিত হ'লোঁ। অনুষ্ঠানৰ আৰম্ভণিটো মোৰ প্ৰগ্ৰাম আছিল আৰু মঞ্চত দ্বিতীয় গীত গাই তৃতীয় গীত আৰম্ভ কৰোঁতেই এজন সাংস্কৃতিক কৰ্মীয়ে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। অন্য শিল্পীবিলাকক যিদৰে সন্মান জনায়, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰো যোগ্য নহ'লোঁ বুলি সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে। লোকগীতৰ শিল্পী হোৱাৰ বাবে আমাক অপমানিত কৰে নেকি বুলি প্ৰশ্ন শিল্পীগৰাকীৰ। আৰু এই সন্দৰ্ভত আমি বিশদভাৱে জানিবলৈ চেষ্টা কৰিম। ফোন লাইনত আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ শিল্পীগৰাকীৰ সৈতে। শিল্পী প্ৰণীতা বৈশ্যমেধী আমাৰ সৈতে এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছে। বাইদেউ, আমাৰ বাতৰিলৈ আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপুনি সামাজিক মাধ্যম যোগে দুখ প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে। আচলতে সেইদিনা কি হৈছিল আমি আপোনাৰ মুখেৰে জানিব বিচাৰিম। হয়, অসম সাহিত্য সভাৰ আচল পাঠশালা অধিৱেশনত বজালি মোক গীত পৰিৱেশন কৰিবলৈ মাতিছিলে। খুব ভাল পাইছিলোঁ। সেইটো আছিলে অনুষ্ঠান আছিলে আমাৰ ৩ ফেব্ৰুৱাৰী। গতিকে খুব ভাল লাগিল। আমি ধৰক আমাৰ অসম সাহিত্য সভাখনটো আমাৰ নিজৰ অনুষ্ঠান। গতিকে আমি সেই অনুষ্ঠানত গীত গাব পোৱাৰ বাবে মই খুবেই ভাল পাইছোঁ। কিন্তু প্ৰথম অৱস্থাত আমি গীত গাব যোৱা সময়ত আমাৰ প্ৰথম অৱস্থাত তেওঁলোকে খুবেই ভাল ৰেচপণ্ড কৰিলে। আমি খোৱা লোৱাৰ ক্ষেত্ৰত বা গোটেইখিনি বা আমাৰ পেমেণ্ট পাতিবোৰ আমাক বেয়াকৈ কৰা নাই। কিন্তু মোৰ মঞ্চত যেতিয়া মই আচলতে অনুষ্ঠানটো আৰম্ভণিতে মোকে প্ৰগ্ৰামটো দিছিলে আৰু সেই মোৰ প্ৰথম প্ৰগ্ৰাম আছিলে আৰু মই সেই প্ৰথম প্ৰগ্ৰামটো আৰম্ভণিতে মই গীত মই গাবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে আমাক সময় দিছিলে, আমি 15-20 মিনিটমান কৰিব লাগিব। তেতিয়া মই 15-20 মিনিটমান সময় যিহেতু কৰিম বুলি ক'লে, তেতিয়া মানে তেওঁলোকে ক'লে কি বাইদেউ আপুনি সময় অনুযায়ী আমি 15-20 মিনিটমান আপোনাক সময় দিছোঁ, তেনেকৈ আপুনি কৰিব। ঠিক আছে, মই বোলো হ'ব। তাৰপিছত মই মঞ্চত গীত পৰিৱেশন কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ। তেতিয়া মই প্ৰথম গীতটো গালোঁ, দ্বিতীয় গীতটো গালোঁ, তৃতীয় গীতটো মানে মই আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে মানে এজন মানে সাংস্কৃতিক কৰ্মী গৈ তেওঁলোকে ক'লে কি বাইদেউ বন্ধ কৰক। গানটো মই মুখৰাখন আৰম্ভ কৰিছিলোঁ মাত্ৰ। কিন্তু আচলতে মোৰ এটা কথা মোৰ বেয়া লাগিলে। আচলতে মোৰ প্ৰগ্ৰামৰ পিছত জিতুল সোণোৱালদাৰ প্ৰগ্ৰাম আছিলে। তেওঁলোকে চাউণ্ড ছেটটো মানে ঠিক কৰি আছিলে। তাৰপিছত তেওঁলোকে জিতুলদা আহি পোৱা নাই, গ্ৰীণ ৰুমতে বহি আছিলে। তাৰপিছত তেওঁলোকে জিতুলদা আচলতে গম নাপায়। গম পালে তেওঁলোকে তেওঁ সেইটো কথা তেওঁৱে ক'লে কিজানি বাইদেউ তেওঁ গানটো গাব দিয়ক, তেনেকৈ ক'লে কিজানি। কিন্তু তেওঁ গম নাপালে। আচলতে মই তেনেকৈ তাৰপিছত মই তৃতীয় গীতটো মই আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত তেওঁলোকে লগে লগে মানে তেওঁ মানে এজন সেই সোণমণি চৌধুৰী বুলি তেওঁ মানে সাংস্কৃতিক কৰ্মী, তেওঁলোকৰ ব্যস্ততাৰ মাজত গোটেইখিনি মানুহে আছে তেওঁলোকে, কিন্তু বাকীবিলাকক মই হেৰি কৰা নাই। কিন্তু তেওঁ হেৰি সোণমণি চৌধুৰীয়ে তেওঁ গৈ পেলাই মই গানটো আৰম্ভ কৰিছিলোঁ মাত্ৰ ছেকেণ্ড থাৰ্ড গানটো। তেতিয়া মই লগে লগে তেওঁলোকে মানে বাইদেউ গানটো বন্ধ কৰক। তেতিয়া মই সেনেকৈ কৰিলে মোক ঘপককৈ মানে বন্ধ কৰাৰ কাৰণে ইমান মূল মঞ্চ এখনত যিহেতুকে অনুষ্ঠান চলি আছে, গতিকে তেনেকৈ মানে খুব মই মানে মঞ্চতে আৱেগিক হৈ পৰিলোঁ। তেতিয়া মানে মোৰ খুব বেয়া লাগিল আৰু গানটো মই এনেকুৱা হৈ গ'ল মানে মই গান গাবলৈ কিয় আহিছিলোঁ বাৰু। এনেকৈ গোটেইবিলাক মঞ্চৰ মাজত ইমান মূল মঞ্চ আৰু ইমান শ্ৰোতা দৰ্শক আছে, গতিকে তাৰ মাজত মোক তেনেকৈ মই গীতটো আচলতে তেওঁলোকে ক'ব লাগিছিল বাইদেউ আপুনি গানটো তেনেকৈ কৰক, আপুনি গানটো এইটো গান আপুনি শ্বৰ্টকৈ বা নতুবা আপুনি এইটো গীত লোৱাৰ পিছতে আপুনি গাব নালাগে। গতিকে তেনেকৈ যদি আপোনাক ক'লে হয় তেতিয়া মই বেছি আৱেগিক নহ'লে বা বেয়া নালাগিলেহেঁতেন। কিন্তু তেওঁলোকে যিহেতুকে গানটো মোৰ আৰম্ভ কৰাৰ পিছতে তেওঁলোকে তৃতীয় গানটো গোৱাৰ লগে লগে তেওঁলোকে যিহেতুকে কথাখিনি ক'লে বাইদেউ আপুনি যাব নালাগে, বন্ধ কৰক। যেতিয়া তেনেকৈ ক'লে মই লগে লগে মই তাৰপিছত আৱেগিক হৈ মানে মঞ্চতে মই দুই এষাৰ কৈ দিলোঁ বোলে মোৰ সময়ৰ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত মই গীত পৰিৱেশন কৰিবলৈ নোৱাৰিলোঁ, মই দুখিত বাৰু, মই আপোনালোকক ক্ষমা চাইছোঁ। গতিকে মোৰ পিছত জিতুলদাৰ আছে, বহুত শিল্পী আছে, গতিকে তেওঁলোকে পৰিৱেশন কৰিব, গতিকে মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। মই এইখিনি কথা মই কৰি পেলাই মই মঞ্চৰ পৰা নামি আহিলোঁ। কিন্তু আৰু এটা কথা দুখ লাগিলে যে অনুষ্ঠানৰ আৰম্ভণিতে প্ৰত্যেক শিল্পী হওক
যিমান কেইজন শিল্পী হওক যিমান আনিছে আমি মই গামোচাৰ অভাৱৰ কাৰণে মই সেইটো মই ক'ব যোৱা নাই, আমিতো বহুত গামোচাই পাওঁ বা আমি এখন গামোচা আমাৰ অসমৰ জাতীয় আমাৰ মানি গামোচা বুলি আমি সন্মান জনাই আমি সকলোতে আমি পাই আহিছোঁ আৰু আমি সেইখনক সন্মান জনাওঁ। গতিকে তাতে আজি অসম সাহিত্য সভাৰ যিটো অনুষ্ঠান, এইটো ইমান সুন্দৰ অনুষ্ঠান, তাতে আমাক আৰু অনুষ্ঠানত প্ৰথম যিহেতুকে ময়ে প্ৰথম শিল্পী হিচাপে মঞ্চত উঠিছোঁ, গতিকে সেই শিল্পীখনৰ হিচাপে তেওঁলোকে এখন আচলতে মোক গামোচাখনো দিব লাগিছিলে, কিন্তু বাৰু নাই, তেওঁলোকৰ হয়তো সেই গামোচাখনৰ অভাৱ হ'ব পাৰে, সেইটো মই ক'ব নাযাওঁ। কিন্তু মই গানটো যে মই গাব যে নাপালোঁ, আধৰুৱা যে হৈ গ'ল, সেইটো কাৰণতে মোৰ বেছি তাৰমানে আমি আৱেগিক হৈ গ'লোঁ। কিন্তু আমাৰ লোকসংগীতৰ শিল্পীসকলৰ এনেকুৱা পৰিৱেশ, তেওঁলোকে যদি আমাক যদি সময় দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে আমাক আচলতে মাতিব নালাগিছিলে আৰু অপমানিত কৰিব নালাগিছিলে। মই সেইটোত বেছি দুখ পাইছোঁ। গামোচাখনত হয় মই বেছি মই ক'ব নাযাওঁ। আৰু পাঠশালা এখন খুব সংগীত প্ৰেমীৰ হেৰি, গতিকে অনুষ্ঠান চবৰে আমি পাঠশালাক ধৰি পেলাই মই গোটেইখিনি কথা নকওঁ, কাৰণ অসম সাহিত্য সভাই আমাক মাতিছে, গতিকে তাতে সকলোৱে কৰ্মীসকলৰ সাংস্কৃতিক কৰ্মী তাতে পাঠশালাও আছে, গোটেইখিনি মানুহ লগ লাগি আছে, প্ৰত্যেকজন ব্যক্তি বেলেগ বেলেগ কামত ব্যস্ত হৈ আছে, কিন্তু আমি বাকীখিনিত আমি খুবেই ভাল পালোঁ, বা খোৱা লোৱাৰ ক্ষেত্ৰতে হওক বা হেৰিৰ ক্ষেত্ৰতে হওক, বাকীখিনি কথা আমি গোটেই মানে ভালেই পাইছোঁ। কিন্তু মই মঞ্চত এই গীত পৰিৱেশন যে আমাক আধৰুৱা কৰিলে, এই ৰাইজৰ মাজত যে মই অপমানিত হ'লোঁ, সেইটো কাৰণ মোৰ বেছি দুখ লাগিছে। বাকী কথাত মোৰ বেছি দুখ লগা নাই, সেইকাৰণে মই মানে অন্তৰৰ পৰা আৱেগিক হৈ পেলাই মই এটা পোষ্টত মই সেইখিনি কথা লিখিব লগা বাধ্য হ'লোঁ। কাৰণ মই মনটো অন্তৰখন তাৰমানে মই যাতে মই মানে প্ৰকাশ কৰিলে যাতে মনটো ভাল লাগে, সেইটো কাৰণতহে মই ফেচবুক এটা পেজত মই তাৰমানে আচলতে মই তাৰমানে প্ৰথম দিয়াৰ আগমুহূৰ্তত তাৰে পাঠশালাৰ মানুহ তেওঁলোকে মানে গম পাইছে, ৰাতি তেওঁলোকে গোটেইখিনি কথা আলোচনা হৈ বুলি তেওঁলোকে গোটেইখিনি গম পাই, তাৰে কোনোবা এজনে মোক মানে ফেচবুকত জনাইছে, কিন্তু তেওঁলোকে মানে ক'ত হৈছে বাকীবিলাক তাৰমানে ঠাইখিনি লিখি দিয়া নাছিলে, মোৰ পেজৰ পৰা তেওঁলোকে ফটো লগা তেনেকে দিছিলে, কিন্তু যিয়ে নহওক তেওঁলোকে দিছে। তাৰপিছতে মোক বোলে বাকী মানুহবিলাকে ফোন কৰি আছে, বাইদেউ আপুনি এইটো ক'ত হৈছে কমেণ্টত মানে বহুতে মোক জনাই আছে। তাৰপিছত মই উপায়বিহীন হৈ কালি মই কি হৈছিলে, মোৰ যোৱাকালি প্ৰগ্ৰাম আছিলে বৰুৱাৰ ফোৰণত এটা অনুষ্ঠান হৈছিলে লতাশিলত, তাতে মই ব্যস্ত থাকিলোঁ, গতিকে তাতে মই ব্যস্ত থকাৰ কাৰণে মই ৰাতিয়ে বস্তুটো মই অলপ দেৰিকে মই হেৰি কৰি দিলোঁ, পোষ্টত মই ফেচবুকত মই পেজত মই দিব লগা বাধ্য হৈ গ'লোঁ। তেতিয়া মোৰ অন্তৰৰ যিটো ক্ষোভ এটা আছিলে, সেই বস্তু মই প্ৰকাশ কৰাৰ কাৰণে মই এইটো ৰাইজৰ মাজত প্ৰকাশ কৰি দিলোঁ। কিন্তু মই পাঠশালাৰ মানুহখিনিক মই বেয়া পোৱা নাই, কিন্তু অসম সাহিত্য সভাৰ অধিৱেশনৰ যিটো অনুষ্ঠানে যিসকল ব্যক্তি জড়িত, তেওঁলোককহে মই বেয়া পাইছোঁ। কাৰণ বেয়া মানে মই মেইনলি মই সোণমণি চৌধুৰীক বেছিকে বেয়া পাইছোঁ। কিয় বেয়া পাইছোঁ, তেওঁ প্ৰথম অৱস্থাত গাব দিলে, তাৰপিছত আকৌ গাব নালাগে বুলি যেতিয়া মঞ্চত ক'লে, মানুহৰ মাজত যেতিয়া মানুহক অপমানিত কৰে, সেইটোৰ ওপৰত মানে দুখ, সেইটোৰ ওপৰত বেলেগ হ'ব নোৱাৰে। যে আমি লোকসংগীতৰ শিল্পীসকল এনেকৈ অৱহেলিত হ'ব লাগিব নেকি বাৰু? যদি আমাৰ এনেকুৱা অৱহেলিত হয়, তেওঁলোকে আমাক আমাক মাতিব নালাগে। আৰু এতিয়া মই আপোনালোকৰ চেনেলৰ যোগেদি মই কওঁ যে যিমান অনুষ্ঠানে আমাক মাতিব, আমি আচলতে লোকসংগীত শিল্পীসকল সদায় আমি শিল্পী, সদায় আমি তাৰমানে কি মাটিৰ লগত আমি মানুহৰ লগত মিলি যাব বিচাৰোঁ। আমি কোনো মাননি আজিলৈকে আমি লোকগীতৰ শিল্পীসকলে যিমানখিনি মাননি পাব লাগে, আমি মাননি সদায় কমেই পাওঁ, কিন্তু তেওঁ কম পালেও আমি শিল্পীসকল আমি জীয়াই থকাৰ কাৰণে আমি গীত ভাল পাওঁ, যিহেতুকে মনৰ প্ৰাণে ভাল পাওঁ, আৰু লোকশিল্পী আমি লোক সংস্কৃতি জীয়াই ৰখাৰ কাৰণে আমি এই লোকসংগীতবোৰ আমি জীয়াই ৰখাৰ কাৰণে ৰাইজে যেতিয়া আমাক বিচাৰে, তেতিয়া আমি সেই ৰাইজৰ মাজত আমি যাবলৈ বিচাৰোঁ আৰু মনৰ আনন্দত আমি সেই গীত মাতবোৰ পৰিৱেশন কৰোঁ। গতিকে খুব ভাল লাগে আমাৰ মনটো এতিয়া। গতিকে আমি তাকেই ক'ব বিচাৰোঁ যে আমাৰ লোকসংগীতৰ শিল্পীসকলক যাতে মানে আমাক অৱহেলিত নকৰে, অপমানিত নকৰে, তাৰ বাবে মই সকলোকে মই মানে আহ্বান জনাইছোঁ, যাতে আমাক ভৱিষ্যতলৈ যাতে আমাক কোনোবাই যদি আমাক মাতে, ধৰক আমি লোকগীতৰ শিল্পী বুলি ক'লে তেওঁলোকে যাতে আমাক অৱহেলিত নকৰে। গতিকে সেইখিনি কথাই মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ। হয় বাইদেউ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে লোক সংস্কৃতিৰ সাধনা যিহেতু কৰি আছে, কিন্তু তাৰ মাজতে যিখিনি সন্মান আপোনালোকে পাব লাগিছিল এখন মঞ্চত, সেইখিনি সন্মান পোৱা নাই। কিহৰ বাবে এনেকুৱা ঘটনা সংঘটিত হ'ল, এই ক্ষেত্ৰত আপুনি ক'ব বিচাৰে নেকি যে লোকসংগীতৰ সাধক হোৱাৰ বাবে বা লোকসংগীতৰ আপোনালোকে সাধনা কৰি থকাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি আপুনি ক'ব বিচাৰে নেকি?
আচলতে লোকসংগীতটো আমি সকলোৱে জানে, লোকসংগীতৰ পৰাইতো লোকসংস্কৃতি আমি গোটেইখিনি জাতি এটা জীয়াই থাকিব লাগে। কিন্তু আমাৰ মানুহে যদি সেইটো বস্তু বুজি নাপায়, আমি এতিয়া সেইটোৱে কথা ক'ম, কিন্তু আমি লোকসংগীতৰ শিল্পী হোৱাৰ কাৰণে আমাৰ এনেকুৱা অৱস্থা হ'ল নেকি বাৰু? এতিয়া মইতো আধুনিক গীতো গাওঁ, লোকসংগীতো গাওঁ, কিন্তু আমি মেইনলি আমি লোকসংগীতটো জীয়াই ৰাখি যেতিয়া আমাৰ লোকসংস্কৃতিটো তেতিয়াহে আমাৰ জীয়াই থাকিব, জাতি এটা জীয়াই থাকিব। গতিকে এই লাহে লাহে আমাৰ এই গীত মাতবোৰ নোহোৱা হ'ব ধৰিছে বা লোপ পাব ধৰিছে। গতিকে সেই গীত মাতবোৰ যদি আমি প্ৰচাৰ নকৰোঁ, আমি প্ৰচাৰ কৰাৰ পিছত আমাৰ নতুন প্ৰজন্ম যদি সেই গীত মাতবোৰ বোলো তেওঁলোকে যদি নাজানে বা চৰ্চা নকৰে, তেতিয়া আমাৰ এই গীত মাতবোৰ এটা সময়ত আমাৰ নাইকিয়া হৈ যাব। গতিকে আমাৰ কামৰূপী লোকগীতৰ যিটো আমাৰ মৰ্যাদা আমি পাব লাগে, বা সেই কামৰূপী লোকগীতখিনি আমি যিটো আমি বৰ্তমান এতিয়া জীয়াই ৰাখি আছোঁ, এটা সময়লৈকে আমি আজি জীয়াই থকালৈকে আমি যিখিনি গালোঁ বা আমাৰ মৰাৰ পিছত বা মৃত্যুৰ পিছত তেওঁলোকে আমাৰ এই লোকগীতখিনি আমাৰ কোনে ধৰি ৰাখিব? আমি যদি এতিয়া আমি এই বস্তুবোৰ যদি উলিয়াই নিদিওঁ, আমি যদি নাগাওঁ, এই গীত মাতবোৰ যেতিয়া নতুন প্ৰজন্মক নিদিওঁ বা আমাৰ অনুষ্ঠানবিলাকত যদি তেওঁলোকে যদি আমাক মাতাৰ পিছত আমি যদি গীত মাতবোৰ পৰিৱেশন নকৰোঁ, তেতিয়াহ'লে এই গীত মাতবোৰ আমাৰ এনেই হেৰাই যাব। গতিকে আমি সেইটোৱে বিচাৰোঁ যে আমি লোকসংগীতৰ শিল্পী হোৱাৰ কাৰণে আমাৰ অৱহেলিত হ'লো নেকি বাৰু?